ভাল লাগিছে বিৰাট আজি মানে ইটছ ৰিলিফ মানে যে এনেকুৱা হত্যাকাৰীবোৰে যে এনেকৈ ফটকৈ বেইলৰ কাৰণে বেইল কৰি এপাল নাপালে। কিন্তু কথাখিনি হ'ল কি এতিয়া চবতকৈ কথা হ'ল যে তেওঁলোকে যে খুব কৈছিল যে কেতিয়াও মত দিয়া নাছিল, কি হ'ল আজি ধৰক প্ৰথম লাইনটোৱে সেইটোৱে ক'লে যে শ্যাম কাৰণে নিজে মদৰ বটলটো দি থৈ আহিছে। চ' ডেট বিন প্ৰুভ শ্যাম কাৰণে জুবিনৰ হেল্থ কণ্ডিশ্যন জানিও কোনো হেল্থৰ প্ৰিকশ্যন লোৱা নাছিল। ডেটছ বিন প্ৰুভড। তাতে ইমান দেৰি হওঁতে মেডিকেল টিম পাওঁতে দেৰি হৈছিল। ডেটছ বিন প্ৰুভ। তাত চব জানি উঠি শ্যাম কানু ক'ৰবাত বেলেগ জেগাত মালি আছে ক'ত গুচি গৈছিল। ডেটছ বিন প্ৰুভ। এতিয়া কওক প্ৰশ্নখিনি, মই সোধা প্ৰশ্নখিনি যে কৈছে যে চব মিছা কথা, এতিয়া কি হ'ল? এতিয়াতো তেওঁলোকে এভৰিথিং হেজ বিন প্ৰুভ ন, সেইকাৰণে বেল ৰিজেক্ট কৰিলে ন ইমিডিয়েটলি। আৰু এই তেওঁলোকৰ এই মোবাইল চবাইলবোৰ বিচাৰিছিল, সেইখিনিও মানে নাকচ কৰিলে। আৰু ছেকেণ্ড কথা, এতিয়া আৰু এটা পইণ্ট অলপ আগতেহে মই গম পালোঁ আপোনালোকৰ তাত বোলে কৈছে যে কিবা মই বোলে ইমান খং বোলে কিবা কাটা কাটি কৰি দিম বুলি কৈছে। অঁ মাৰ্ডাৰৰ মই নহয় ন, মোৰ গাত লগা নাই ন মাৰ্ডাৰ গোচৰ, তেওঁ গিৰিয়েৰৰ তাতহে লাগিছে। আমি কাটা কাটি কৰা মানুহ নহয় ন, আমি ন্যায় বিচাৰাহে মানুহ। এইটো কথা কিয় কৈছে জানেন নাই? আমি তাকে ভাবিলোঁ চিন্টু আমি কথা পাতিছোঁ পিঅ'চো লাগে, তেওঁলোকে পিঅ'চো বিচাৰিছে, সেইকাৰণে মোৰ এনেই নামটো লৈ লৈছোঁ বুজিছে নাই। আৰু কাটা কাটি কৰা এইচব ৱৰ্ড ক'ব নাপায়, তাৰমানে আমি কোৱা নাইতো।